যোৱা 12টা বছৰত অসমৰ কাৰণে অভূতপূৰ্ব উন্নয়ন সাধনৰ কিছুমান অভিলাষী প্ৰকল্প ঘোষণা কৰি আহিছে আৰু পৰ্যায়ক্ৰমে সেইবোৰ সম্পূৰ্ণ কৰি আহিছে। বিশেষকৈ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যোৱা 12টা বছৰত NDA চৰকাৰে এনেকুৱা কিছুমান প্ৰকল্প ঘোষণা কৰি সম্পূৰ্ণ কৰি তুলিলে যিবোৰে উত্তৰ পূৰ্বাঞ্চল তথা অসমক দেশৰ অন্য প্ৰান্তৰ লগত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে সুচল কৰি তুলিছে। আৰু এনেকুৱা এটা উন্নয়নৰ গতি চলি থকাৰ সময়তে কালি ভাৰতবৰ্ষৰ মাননীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই তেখেতে কালি নতুন ঘোষণা এটা কৰিছে। অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই কালি সামাজিক মাধ্যম যোগে ঘোষণা কৰি জনাইছে যে দিল্লী আৰু গুৱাহাটীৰ মাজৰ যি দ্বৈত ৰেলপথ, এই দ্বৈত ৰেলপথক এতিয়া 4 লাইনযুক্ত কৰিব বুলি কালি মাননীয় ৰেলমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আমি অসম প্ৰদেশ বিজেপিয়ে কেন্দ্ৰৰ NDA চৰকাৰৰ এই ঘোষণাক আমি আদৰণি জনাইছোঁ। অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই এই অসম হিতৈষী যি ঘোষণা কৰিলে, এই ঘোষণাক আমি আদৰণি জনাইছোঁ। আৰু ৰেল মন্ত্ৰীগৰাকীৰ এই প্ৰস্তাৱক আদৰণি জনাই আমি যোৱা সময়ছোৱাত কেন্দ্ৰৰ NDA চৰকাৰে অসমৰ ৰেল যোগাযোগৰ কাৰণে কি নতুন নতুন কাম কৰিলে সেই বিষয়ে দুটামান তথ্য আজিৰ সংবাদমেলৰ জৰিয়তে আমি অসমবাসী ৰাইজৰ ওচৰত উপস্থাপন কৰিব বিচাৰিছোঁ। আমি সকলোৱে আগতে এনেকুৱা ধৰণে এটা আপ্তবাক্যত অভ্যস্ত আছিলোঁ যে কেন্দ্ৰই সদায় আমাক মাহিয়াৰ দৃষ্টিৰে চায়, দিল্লী আমাৰ পৰা বহু দূৰ, এনেকুৱা ধৰণৰ কিছুমান আপ্তবাক্য আমাৰ মাজত প্ৰচলন আছিল। কিন্তু যেতিয়াৰে পৰা কেন্দ্ৰত NDA চৰকাৰ প্ৰতিষ্ঠা হৈছে আৰু বিশেষকৈ যোৱা 12টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এতিয়া আগৰ সেই অৱহেলিত উত্তৰ পূৰ্বাঞ্চল, যাক আগতে কোৱা হৈছিলে যে মাহিয়াই দৃষ্টিৰে চাই বুলি কেন্দ্ৰই, সেই অৱহেলিত উত্তৰ পূৰ্বাঞ্চল এতিয়া অষ্টলক্ষ্মী হিচাপে আখ্যায়িত হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত এতিয়া অসমৰ উন্নয়ন দেশৰ কাৰণে এটা প্ৰধান বিষয়। এইকাৰণে তেখেতে উন্নয়নৰ কথা ক'বলৈ গ'লে অসমৰ ক্ষেত্ৰত সদায় কয় যে A for আসাম। অৰ্থাৎ এসময়ৰ দিল্লী বহুদূৰ, দিল্লীয়ে আমাক মাহিয়াই দৃষ্টিৰে চাই, এই আপ্তবাক্যবোৰ নস্যাৎ কৰি যোৱা 12টা বছৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ NDA চৰকাৰে এটাৰ পিছত এটাকৈ অসমখনক উন্নয়নৰ বিকাশৰ অনিৰুদ্ধ গতি প্ৰদান কৰি এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে এতিয়া A for আসাম, এতিয়া উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী। আৰু শেহতীয়াকৈ ৰেল মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাৰ লগতে যোৱা 12টা বছৰত আমাৰ ৰেল যোগাযোগৰ কাৰণে কেন্দ্ৰই বহুখিনি কাম আমাক কৰি দেখুৱাইছে, বহুখিনি উন্নয়ন সাধন কৰিছে। তাৰ ভিতৰত আপুনি যদি প্ৰথমতে চাবলৈ যাওঁ, 2009ৰ পৰা 2014 চনলৈকে কেন্দ্ৰত যেতিয়া UPA চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰ আছিল, তেওঁলোকৰ অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ৰেলৰ যিটো ব্যয়, এইটো নিৰ্ধাৰণ কৰা আছিলে মাত্ৰ সৰ্বোচ্চ 2122 কোটি টকা। আৰু 2026-27 বৰ্ষত এতিয়া সেইটো বাঢ়ি গৈ 11,486 কোটি টকালৈকে বৃদ্ধি পালে। এইটো বৰ সহজ কথা নহয়। অৰ্থাৎ UPA চৰকাৰৰ তুলনাত আমাৰ NDA চৰকাৰৰ দিনত আমাৰ কাৰণে, অসমৰ কাৰণে ৰেলৱেৰ ব্যয় 5 গুণতকৈ অধিক বৃদ্ধি পাইছে। এটা সময়ত আমাৰ কাৰণে এনেকুৱা আছিলে যে যোগাযোগৰ একেবাৰে শেষ প্ৰান্তৰত অসম, শেষ প্ৰান্তৰত উত্তৰ পূৰ্বাঞ্চল। আৰু যোৱা 12টা বছৰত যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰি
NDA চৰকাৰে এতিয়া দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক প্ৰতিষ্ঠিত কৰিছে। আজি ৰেলৱেৰ যি আমাৰ ৰেল লাইন, এই ৰেল লাইন আপোনালোকে শুনি আচৰিত হ'ব যে আগৰ চৰকাৰৰ দিনত, কংগ্ৰেছৰ UPA চৰকাৰৰ দিনত মাত্ৰ 2014 চনলৈকে মাত্ৰ 333 কিলোমিটাৰ ৰেলৱে লাইন নিৰ্মাণ তেওঁলোকে আমাৰ মাজত, আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে কৰিছিল। আৰু যোৱা আমাৰ 2025 চনলৈকে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত, NDA চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত এতিয়ালৈকে 1900 কিলোমিটাৰৰ ৰেলৱে লাইন সম্পূৰ্ণ কৰি তোলা হৈছে। এই গোটেই সময়খিনিত আমি দেখা পালো যে কেইটামান অভিলাষী প্ৰকল্প, যেনেকে বগীবিল ৰেলৱে ব্ৰিজ, যিখন 5,820 কোটি টকাৰে সম্পূৰ্ণ কৰা হৈছে। বগীবিল ৰেলৱে ব্ৰিজ NDA চৰকাৰে সম্পূৰ্ণ কৰি কেৱল যোগাযোগ ব্যৱস্থাকে যে উন্নয়ন সাধন কৰিছে এনেকুৱা নহয়। আমাৰ কূটনৈতিক দিশত আমি জানো যে আমাৰ অৰুণাচলৰ সিপাৰে চীন আছে বা সাউথ ইষ্ট এছিয়াৰ অন্যান্য দেশসমূহ আছে। গোটেই ভূ ৰাজনৈতিক গোটেই ক্ষেত্ৰখনত এটা বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। সামৰিক ক্ষেত্ৰত বগীবিল ৰেলৱে দলঙে বিশেষভাৱে আমাক দেশৰ কাৰণে এটা ইতিবাচক এটা নিৰ্মাণ সম্পূৰ্ণ কৰিছে। গতিকে এইখন কেৱল যোগাযোগ ব্যৱস্থাৰে প্ৰতীক নহয়, বগীবিল দলংখন আমাৰ সামৰিক, কূটনৈতিক, ভূ ৰাজনৈতিক ক্ষেত্ৰত আমাৰ দেশৰ প্ৰভাৱ বিস্তাৰৰে এটা প্ৰতীক। আমি যোৱা সময়ছোৱাত আটাইতকৈ ডাঙৰ কাম এটা আমি দেখিলো যে ডিজেলৰ চালিত ৰেলৰ পৰিৱৰ্তে যোৱা 12টা বছৰত সমগ্ৰ দেশৰ লগতে আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰেলপথবিলাক এতিয়া বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে। বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰি তোলা মানে আমাৰ ইন্ধন ৰাহি, খৰচ ৰাহি আৰু দেশৰ কাৰণে আৰু আমাৰ বিশেষকৈ দ্ৰুততম যিবিলাক ৰেল যোগাযোগ ব্যৱস্থা, তাৰ কাৰণে ই অত্যন্ত সহায়ক হৈ উঠিছে। আমি দেখা পালো যে দেশৰ অন্য প্ৰান্তৰ লগত অসমৰ ৰেল যোগাযোগক দ্ৰুততম কৰিবৰ কাৰণে উচ্চ গতিশীল আমাৰ বন্দে ভাৰত ৰেলৰ যোগাযোগ আমাৰ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ কৰিলে। আমাৰ অমৃত ভাৰত এক্সপ্ৰেছৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ দ্ৰুতবেগী ৰেল আৰু দূৰৱৰ্তী ৰেলৰ প্ৰচলন কৰা হ'ল, যাৰ জৰিয়তে আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰেল যাত্ৰীসকলে এতিয়া কম সময়তে, আগতকৈ বহুত কম সময়তে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত সংযোগ স্থাপন কৰিব পৰা হৈছে। যোগাযোগ ব্যৱস্থা তেওঁলোকে যোগাযোগ স্থাপন কৰিব পাৰিছে, যাতায়াত কৰিব পৰা ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। আগতে ৰেল যাত্ৰা মানে এটা অত্যন্ত এটা নেতিবাচক আমাৰ অভিজ্ঞতাৰ এটা ভাণ্ডাৰ আছিলে, মানে সদায় নেতিবাচক অভিজ্ঞতা ৰেল যাত্ৰা মানে। আৰু যোৱা 12টা বছৰত এটাৰ পিছত এটাকৈ ৰেলৰ সেৱা, ৰেল যাত্ৰীৰ সেৱাৰ মান উন্নত কৰি এতিয়া দূৰৱৰ্তী ৰেল প্ৰচলন কৰি আমাৰ সেৱাৰ মান উন্নত কৰি আৰু বিভিন্ন ৰাজ্যৰ লগত আমাৰ সংযোগ স্থাপন কৰি অসমৰ ৰেল যাত্ৰীসকলক NDA চৰকাৰে বিভিন্ন ধৰণে উপকৃত কৰিছে। এই সময়ত আমাৰ অসমৰ কাৰণে কেন্দ্ৰৰ ৰেল বিভাগে কৰা এটা ডাঙৰ অৱদান হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ 60টা ৰেলৱে ষ্টেচনক আমাৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণ কৰা হৈছে। আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন কৰি সম্পূৰ্ণৰূপে নতুন ধৰণে তৈয়াৰ কৰি আধুনিকীকৰণ কৰা হৈছে। আৰু এই 60টা অমৃত ভাৰত ষ্টেচনৰ 50টাই অসমত নিৰ্মাণ কৰা হৈছে। গতিকে এইটো এটা আমাৰ কাৰণে এটা কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰেল যোগাযোগৰ কাৰণে কৰা এটা অত্যন্ত উল্লেখযোগ্য বিষয়। ইয়াৰ লগতে আমি দেখা পাইছো যে যোৱা সময়ছোৱাত যেতিয়াই ৰেল বিভাগৰ কিবা বিষয় লৈ অসমৰ পৰা কিবা দাবী গৈছে, অসমৰ পৰা ৰেল বিভাগৰ উন্নয়নৰ কাৰণে যিকোনো যেতিয়াই
আনকি আমি দেখিছোঁ মাজতে ছ'চিয়েল মিডিয়াত অসমৰ নাগৰিকে যেতিয়া অশ্বিনী বৈষ্ণৱ ডাঙৰীয়ালৈ যেতিয়া যোগাযোগৰ জৰিয়তে কৈছে তেতিয়াও তাৰ ব্যৱস্থা নিৰাময়ৰ কাৰণে সমস্যা সমাধানৰ কাৰণে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মই আজিৰ এই সংবাদমেলৰ জৰিয়তে আমাৰ NDA চৰকাৰে ৰেল যোগাযোগ ব্যৱস্থা উন্নয়নৰ কাৰণে কৰা কেইটামান তথ্য আপোনালোকৰ জৰিয়তে উপস্থাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।